Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ হিন্দীৰ পাঠ 1 হম হোংগে কামিয়াব এই পাঠটি তোমালোক অসমীয়াত বুজাই দিয়াৰ লগতে তোমালোকক মই পঢ়াই দিম। গতিকে ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকা। হম হোংগে কামিয়াব এইটো হৈছে এটা গীত। এই গীতটো আছিলে গিৰিজা কুমাৰ মাথুৰৰ। এই গীতটি আচলতে গান গোৱাৰ নিচিনাকৈ আমি গাব লাগে, কিন্তু মই গান গাবলৈ নাজানো বাবে মই তোমালোকক কেৱল ৰিডিং কৰি দিছোঁ। ঠিক আছে, তোমালোকে চাই যোৱা। होंगे कामयाब हम होंगे कामयाब एक दिन हो मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन होगी शांति चारों ओर होगी शांति चारों ओर होगी शांति चारों ओर एक दिन हो मन में है विश्वास पूरा है विश्वास होगी शांति चारों ओर एक दिन हम चलेंगे साथ साथ डाल हाथों में हाथ हम चलेंगे साथ साथ एक दिन हो मन में है विश्वास पूरा है विश्वास हम चलेंगे साथ साथ एक दिन नहीं डर किसी का आस नहीं भय किसी का आस नहीं डर किसी का आज के दिन हो मन में है विश्वास पूरा है विश्वास नहीं डर किसी का आज के दिन এতিয়া চোৱা হম হোংগে কামিয়াব মানে কি আমি সফল হম বা আমি সফল হ'বই লাগিব, আমি সফল হমেই। ঠিক আছে, এই গীতটি আছিলে গিৰিজা কুমাৰ মাথুৰৰ। ঠিক আছে, এই গীতটি তোমালোকৰ পৰীক্ষাটো তোমালোকৰ 8 লাইন লিখিবলৈ দিছোঁ। হম হোংগে কামিয়াব মানে কি হয়, আমি সফল হম, তা আমি নিশ্চয় সফল হমেই। হম হোংগে কামিয়াব আমি সফল হম। এই গীতটি আছিলে গিৰিজা কুমাৰ মাথুৰৰ। তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ কাৰণে এই গীতটিৰ তোমালোকে 8 শাৰী বা 10 শাৰী তোমালোকে মুখস্থ কৰিবা আৰু নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, লগতে গীতিকাৰৰ নামটো তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা, মই তোমালোক অসমীয়াত কৈ দিছোঁ। হোংগে কামিয়াব হম হোংগে কামিয়াব একদিন। হোংগে কামিয়াব মানে কি হয়? হোংগে কামিয়াব মানে হৈছে আমি সফল হম হম হোংগে কামিয়াব একদিন, আমি এদিন নিশ্চয় সফল হমেই। हो मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन। সম্পূৰ্ণ বিশ্বাস আছে যে আমাৰ পুৰা বিশ্বাস আছে যে আমি এদিন সফল হমেই। যেনে ধৰা এতিয়া তোমালোকে পঢ়ি আছা, হয়নে? পঢ়ি শুনি এজন ভাল মানুহ হ'বলৈ তোমালোকে সকলোৱে চেষ্টা কৰি আছা। সেইটোকে ইয়াতে কৈছে সফল হোৱাটোৰ কথা কৈছে। যেনে কোনোবাই শিক্ষক হ'ব বিচৰা, কোনোবাই ডক্টৰ, কোনোবাই ইঞ্জিনিয়াৰ, এনেকুৱা ধৰণে বিভিন্ন ছাত্ৰ বা বিভিন্ন ষ্টুডেণ্টে বিভিন্ন ক্ষেত্ৰত সফল হ'ব বিচাৰে। গতিকে সেইটোকে ইয়াত কৈছে যে সফল হম আমি এদিন নিশ্চয় সফল হমেই। আমাৰ মনত সম্পূৰ্ণ বিশ্বাস আছে, আমাৰ দৃঢ় বিশ্বাস আছে যে আমি এদিন সফল হমেই। ঠিক আছে, এইখিনিত ইয়াকে বুজোৱা হৈছে। নেক্সট চোৱা, ইয়াৰে পিছত কি দিয়া আছে? হোগী শান্তি চাৰো ওৰ মানে চাৰিওফালে শান্তি হ'ব। হোগী শান্তি চাৰো ওৰ একদিন, চাৰিওফালে কি হ'ব? এদিন শান্তি হ'ব। এতিয়া যেনেকুৱা হাই কাজিয়া হিংসা ইজনে আনজনক বেয়া পোৱা বহুতো ঠাইত তোমালোকে দেখিবলৈ পোৱা, নিউজত হওক। গতিকে সেইবোৰ এদিন নোহোৱা হ'ব, চাৰিওফালে কি হ'ব? শান্তি হ'ব, সকলোৱে মিলি জুলি থাকিব। সেইটোকে ইয়াতে বুজোৱা হৈছে। हो मन में है विश्वास पूरा है विश्वास होगी शांति चारो ओर একদিন, যে মোৰ সম্পূৰ্ণ বিশ্বাস আছে বা আমাৰ দৃঢ় বিশ্বাস আছে যে চাৰিওফালে কি হ'ব? এদিন শান্তি হ'ব, সকলোৱে মিলিজুলি থাকিব, হাই কাজিয়া নোহোৱা হ'ব, সকলোৱে মিলিজুলি আনন্দ মনেৰে সকলোৱে দিন অতিবাহিত কৰিব। নেক্সট কি দিয়া আছে চোৱা, হম চলেংগে সাথ সাথ মানে হৈছে আমি একেলগে আগুৱাই যাম। ডাল হাথো মে হাতত হাত ধৰি হম চলেংগে সাথ সাথ একদিন। অৰ্থাৎ ইয়াত কি কোৱা হৈছে? আমি একেলগে আগুৱাই যোৱাৰ কথা কৈছে। অৰ্থাৎ কিহৰ আগুৱাই যোৱাৰ কথা কৈছে? সকলো ক্ষেত্ৰত, যেনে কৃষি ক্ষেত্ৰত হওক বা পঢ়া শুনাৰ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰতে আমি কিহৰ কথা কোৱা হৈছে? একেলগে ইজনে আনজনক সহায় কৰি আগবাঢ়ি যোৱাৰ কথা ইয়াতে কৈছে। যে হম চলেংগে সাথ সাথ আমি সকলোৱে মিলিজুলি একেলগে ইজনে আনজনক সহায় কৰি সকলোৱে একেলগে আগবাঢ়ি যাম। ঠিক আছে, সেইটোকে ইয়াতে বুজোৱা হৈছে। নেক্সট কি দিছে চোৱা, हो मन में है विश्वास पूरा है विश्वास हो मन में है विश्वास, যে হয় আমাৰ দৃঢ় বিশ্বাস আছে, পুৰা বিশ্বাস আছে, সম্পূৰ্ণ আমাৰ বিশ্বাস আছে। हम चलेंगे साथ साथ একদিন, আমি সকলোৱে একেলগে
ইজনে আনজনক সহায় কৰি ইজনে আনজনক সাপোৰ্ট কৰি আমি সকলোৱে একেলগে এদিন আগবাঢ়ি যাম সকলো ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত আমি সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি যাম नहीं डर किसी का आज नहीं भय किसी का आज অৰ্থাৎ আজি আমাৰ কাৰোলৈকে ভয় নাই যে আমি সফল হমেই আমাৰ কাৰোলৈকে ভয় নাই नहीं डर किसी का आज के दिन हो मन में है विश्वास पूरा है विश्वास नहीं डर किसी का आज के दिन এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত ইয়াৰ পিছত মই তোমালোকক উত্তৰখিনি কৰি দিম উত্তৰখিনি তোমালোকে আমাৰ মোবাইল এপতো পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা মাত্ৰ 100 টকাত তোমালোকে এক বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত পাবা এপটোৰ সৈতে তাত তোমালোকে ফলো কৰি ল'বা একেবাৰে ফ্ৰী হয় চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা উত্তৰখিনি যদি লাগে কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাবা